সংবাদ প্ৰহৰীৰ 10 বছৰীয়া বৰ্ষপূৰ্তি আজি এই শুভ মুহূৰ্তত মই সঁচাকৈ আপ্লুত হৈছোঁ আৰু বুলবুলক এই সংবাদ মাধ্যমৰ দ্বাৰাই মই বহুত শুভেচ্ছা আৰু আগলৈ যাতে সত্যনিষ্ঠ সংবাদৰ ওপৰত ভিত্তি কৰি আমাৰ সমাজখন আমাৰ ৰাইজক আমাৰ অসমৰ সকলো জনগণক যাতে আগবঢ়াই লৈ যায় বুলবুলৰ ওচৰত মই এইটোৱে আশা কৰিম আৰু অনাগত দিনবিলাক আৰু ভাল হৈ উঠক ভৱিষ্যত উজ্জ্বল হওক সংবাদ প্ৰহৰীয়ে এক অন্যতম আদৰ্শ আৰু আহিলৈ মানে ৰূপান্তৰিত হওক এয়াই মোৰ শুভেচ্ছা আৰু শুভকামনা। সংবাদ প্ৰহৰী আজি 10 বছৰ এই পোৰ্টেল সাংবাদিকৰ এইটোত অতিকৈ গৌৰৱৰ কথা। ইয়াৰ আগতে বুলবুল জামুনুৰে হেৰিত আছিল, প্ৰিণ্ট মিডিয়াত কাম কৰিছিল। এই সংবাদ প্ৰহৰীখন প্ৰিণ্ট মিডিয়াত হেৰি আছিল, তেতিয়া মই জড়িত আছিলোঁ। এই সংবাদ প্ৰহৰীৰ লগত জড়িত আছিল, এতিয়াও আছো তিল নাও বৰ্তমান আছো। অনাগত দিনত আমি যাতে সত্য আৰু নিৰপেক্ষত ৰাইজৰ মাজত আমি যাব পাৰো তাৰ কাৰণে আশা ৰাখিম। সংবাদ প্ৰহৰীৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিছো। অনাগত দিনত আমাৰ সদৈত্য অসমবাসীয়ে আমাক আঁকোৱালি ল'ব বুলি আমি আশাবাদী।